ডক্টৰছ ডে ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখায় গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ সহযোগত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত প্ৰখ্যাত চিকিৎসক ৰাজনীতিবিদ সমাজকৰ্মী তথা দুবাৰকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা ডাক্তৰ বিধান চন্দ্ৰ ৰায়ৰ জন্ম আৰু মৃত্যুৰ লগত সংগতি ৰাখি যোৱা 1/7/2023 তাৰিখ শনিবাৰে সন্ধিয়া বিভিন্ন কাৰ্যসূচীৰে চিকিৎসক দিৱস পালন কৰে। এইবাৰ ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্কট ৰোগীসকলৰ মনোৰঞ্জনৰ বাবে এক বিশেষ অগতানুগতিক সাংস্কৃতিক অনুষ্ঠান সুৰ সমলয়ৰ আয়োজন কৰে। গুৱাহাটী তথা অন্যান্য চহৰৰ বিশিষ্ট চিকিৎসক সমুদায় নিমন্ত্ৰিত অতিথি আৰু আজিৰ এই বিশেষ অনুষ্ঠানত ভাগ লোৱা সদৌতিকে ভাৰতীয় চিকিৎসা সন্থা অসম ৰাজ্যিক শাখাৰ তৰফৰ পৰা জনাওঁ পুষ্প স্বাগতম। অনুষ্ঠানৰ আৰম্ভণিতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি তথা আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। A lot of love from Assam. Kulam Gamusa again and a little dance. ইয়াৰ পিছতেই অনুষ্ঠানৰ আধৰুতা ঘোষিকা মাননীয়া ডাক্তৰ মানসী মিত্ৰই ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি বন্দনাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথি তথা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। জ্যোতিৰ্গময়া ডক্টৰছ ডে এই অনুষ্ঠানটিৰ এক বিশেষ আকৰ্ষণ আমাৰ সকলোৰে হৃদয় চুই যোৱা এটি দৃশ্য। এয়া আছিল এগৰাকী কৰ্কট ৰোগত চিকিৎসাধীন শিশুই তেওঁৰ শিশু সহযোগীৰ সৈতে ফলকত লিখি অনা হেপী ডক্টৰছ ডে আৰু বহুতো ডাক্তৰসকলৰ সেৱা আৰু পৰিশ্ৰমৰ কথা। A doctor is a very important person in our society. Doctor treat us well. Doctor talk us with politely. Doctor Pastab Jati Gabar Mathujo Hinjiti Obita Bon. সকলোৱে মিলি সহায় কৰিছে এখেতক এই প্লেকাৰ্ডখন বনাবলৈ, এইখন পোষ্টাৰখন বনাবলৈ। জোৰ হাত চাপৰি এটা। He is presenting the placard to the director of BBCI. আমি লগ পাইছিলোঁ বিশিষ্ট চিকিৎসক লগতে ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাৰ বিষয়ববীয়া। ডক্টৰছ ডেৰ উদযাপনৰ উদ্দেশ্য আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সকলৰ বিষয়ে জানিব বিচৰাত তেওঁলোকে নিজৰ ভাৱ ব্যক্ত কৰি কয়,
এইটোত সাধাৰণতে কি হয়, আমি পদযাত্ৰা কৰোঁ, আমি স্বাস্থ্য শিবিৰ কৰোঁ, আমি স্বাস্থ্য এইবিলাক পৰীক্ষা কৰোঁ, এনেকুৱা ধৰণৰ বা সজাগতা সভা কৰোঁ আৰু কিছুমান গুণী মানি ডাক্তৰক আমি সম্বৰ্ধনা জনাওঁ। সেইবোৰ গতানুগতিক প্ৰত্যেক বছৰে প্ৰত্যেকে গোটেই ভাৰতবৰ্ষতে তেনেকুৱা ধৰণৰকৈ কৰি আহে। কিন্তু এইবাৰ আমি অলপমান অগতানুগতিক ধৰণে আমি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ ইয়াতে কৰ্কট ৰোগীবিলাকৰ মাজত আমি সোমাই যাব বিচাৰিছোঁ আৰু সোমাই আজি এখন খুব সুন্দৰ আমি সাংস্কৃতিক সন্ধিয়া দিছোঁ। আমাৰ মনৰ উদ্দেশ্যটো হৈছে যে এই ৰোগীবিলাক ইমান মানসিক কষ্ট, ইমান শাৰীৰিক যন্ত্ৰণা, এইবিলাকৰ পৰা যাতে অলপমান হ'লেও তেওঁলোকে মুক্তি পায়। আৰু সেইটো কাৰণে আমি ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ পৰা এইটো পদক্ষেপ আমি লৈছোঁ। এতিয়া এটা কথা হৈছে যে সংগীতৰ এটা মিউজিক থেৰাপি বুলি কথা আছে, যে সংগীতেও মানুহৰ মন ভাল কৰিব পাৰে আৰু মন বুলি নহয় শৰীৰৰো অসুখো ভাল কৰিব পাৰে। গতিকে আমি ভাবিছোঁ যে আজি আমি এইটো যিটো কৰিলোঁ, এইটোৰ পৰা নিশ্চয় ৰোগীসকল উপকৃত হ'ব। গুৱাহাটীৰ ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰেক্ষাগৃহত কৰ্কট ৰোগীসকলৰ মনোৰঞ্জনৰ বাবে সুৰ সমলয়ত গীতৰ উপৰিও নৃত্য আৰু বাদ্যযন্ত্ৰ পৰিৱেশনৰ কৰি দৰ্শক তথা কৰ্কট ৰোগীসকলক উৎফুল্লিত কৰে।
আজিৰ এই দিনটো ডক্টৰ বিধানচন্দ্ৰ ৰয় ভাৰতৰ এজন বিখ্যাত চিকিৎসক দাৰ্শনিক আৰু দুবাৰকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী থকা তেখেতৰ জন্মদিৱসত এইটো পালন কৰা যায়, গোটেই ৰাষ্ট্ৰতে পালন কৰা যায়। ইয়াত তেখেতৰ আদৰ্শ আগত ৰাখি আমাৰ চিকিৎসা ব্যৱস্থাটো বহুতখিনি সংশোধিত হৈছিলে আৰু সেইধৰণে গঢ় লৈ উঠিছিল। আজিৰ এই বছৰ চিকিৎসা দিৱসটো, এই চিকিৎসক দিৱসটো কোভিডৰ সময়ত যিসকল চিকিৎসা কৰ্মীয়ে নিজৰ নিস্বাৰ্থ সেৱা আগবঢ়ালে তেখেতসকলক স্মৰণ কৰি পেলাই কৰা হৈছে। তাৰ লগতে আমি এইটো ক'ব খোজোঁ যে কোভিডটো যেনেকৈ আমাৰ কাৰণে এটা অতি দুৰাৰোগ্য বেমাৰ আছিলে, সেইধৰণে এতিয়া অন্যান্য কিছু বেমাৰো আছে যিবিলাক আমি সেইবিলাকো নিজৰ হাতলৈ আনিব লাগিব, তেওঁলোক সেইবিলাক কণ্ট্ৰল কৰিব লাগিব। তাৰে ভিতৰত কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰোগ অন্যতম, আৰু তাৰ কাৰণে আমি সকলোৱে মিলি একেলগে আগবাঢ়িবলৈ আমি ভৱিষ্যতলৈ আশা কৰিম। মই সমাজৰ সকলোকে তাৰ কাৰণে আহ্বান জনাওঁ। আজি আমি ইয়াতে সকলোৱে সমবেত হৈছোঁ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত। আজি ডক্টৰ্ছ ডে দিৱস
স্বৰ্গীয় ডক্টৰ বিধান চন্দ্ৰ ৰয় দেৱৰ জন্ম বাৰ্ষিকী আৰু মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে তেওঁৰ স্মৃতি ৰক্ষাৰ্থে আমি সকলোবোৰ ডক্টৰ ইয়াতে সমবেত হয় আৰু যিসকল BBCI আমাৰ এইখন হস্পিটেলত ৰোগীসকল আছে, কেঞ্চাৰ ৰোগীসকলক আছে, তেখেতসকলক আমি কিছু আনন্দ আৰু সুখ দিবলৈ চেষ্টা কৰিছোঁ। তেখেতৰ আজিৰ এই দিনটোত আমি তেখেতৰ সৃষ্টি, তেখেতৰ কৃষ্টি, তেখেতৰ সংস্কৃতিখিনিক অসম তথা ভাৰতবৰ্ষৰ ৰাইজে আজি তেখেতক সোঁৱৰণ কৰিছোঁ। তেওঁৰ নিচিনা এজন ব্যক্তিৰ আমাৰ কাৰণে আদৰ্শ, আৰু সেই আদৰ্শ ব্যক্তিজন আমি চিকিৎসক। আমি চিকিৎসা বিজ্ঞানৰ লগত থকাৰ লগতে আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা, সামাজিকভাৱে আমাৰ দায়বদ্ধতা যে তাকে তেওঁ আদৰ্শেৰে আমাক দেখুৱাই দি গৈছে, আৰু সেই আদৰ্শকে আমি আগত লৈ আজিৰ এই ডক্টৰ্ছ ডে'টো আমি পালন কৰিছোঁ। আজিৰ এই ডক্টৰ্ছ ডে' দিনাখন আমি IMA অসম ব্ৰাঞ্চৰ পৰা গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিখিনি ৰোগী আছে, যিখিনি কৰ্কট ৰোগী আছে, তেওঁলোকক কেনেকৈ আমি সান্তনা দিব পাৰোঁ, তেওঁলোকক জীয়াই থকাৰ কেনেকৈ প্ৰেৰণা দিব পাৰোঁ, সেই কথাখিনিৰ আগত লৈ আমি এই এক অভিনৱ আমি আদৰ্শ দেখিব বিচাৰিছোঁ যে যিজন আদৰ্শৱান ব্যক্তি বিধান চন্দ্ৰ ৰায়, তেওঁৰ আদৰ্শৰে আদৰ্শিত হৈ আমি যদি কিছুমান ভাল কাম কৰি যাব পাৰোঁ সমাজৰ কাৰণে, দহৰ কাৰণে, নিশ্চয় সমাজে, দহজনে বা ৰাইজে আমাক আদৰি ল'ব। চিরকাল তুমি আমার স্মৃতির এখিল বাণী ডক্টর ডে ডক্টর ডে লং লিভ ন্যাশনাল ডক্টর ডে ডক্টর ডে ডক্টর ডে লং লিভ ন্যাশনাল ডক্টর ডে ডক্টর ডে ডক্টর ডে ডক্টর ডে আমাৰ চিকিৎসক দিৱসৰ উদ্দেশ্যই হৈছে কি, আমি চিকিৎসকসকলে তেওঁলোকে অহোৰাত্ৰি একাকাৰ কৰি পেলাই ৰোগীৰ সেৱাত নিমগ্ন হৈ থাকে, আৰু সেই চিকিৎসকসকলক আৰু যিবিলাক বয়োজ্যেষ্ঠ চিকিৎসকসকল, অভিজ্ঞ চিকিৎসকসকল, তেওঁলোকৰ বহু ত্যাগৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াবলগীয়া অৱস্থা এটা হৈছে। আমি এই চিকিৎসক দিৱসত তেওঁলোকক আমি কৃতজ্ঞতা জনাওঁ। আৰু তাৰোপৰি হৈছে কি, আমি আমাৰ প্ৰধান ভাৰতীয় চিকিৎসক সন্থাৰ এটা উদ্দেশ্য হৈছে আমি চিকিৎসকসকল ৰোগীৰ মাজত আমি সোমাই যাব বিচাৰোঁ, ৰোগীৰ লগত আমি অন্তৰংগ হ'ব বিচাৰিছোঁ। আমাৰ সেইটো পৰম্পৰা হিচাপত আমাৰ চলি আছে। আজি আমি যিটো চিকিৎসক দিৱস পালন কৰিছোঁ, আমাৰ মহান চিকিৎসক বিধান চন্দ্ৰ ৰয় ডাঙৰীয়া
তেখেত একেধাৰে মহান চিকিৎসক আছিলে, তেওঁ ৰাজনীতিবিদ আছিলে, পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিলে। তেওঁ চিকিৎসকৰ লগতে আমাৰ সমগ্ৰ ৰাইজৰ জনগণৰ সাধাৰণ জনগণৰ উন্নতিৰ কাৰণে, স্বাস্থ্য সম্পৰ্কৰ উন্নতিৰ কাৰণে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। গতিকে তেওঁৰ পথকে আমি অনুসৰণ কৰিবলৈ বা তেওঁৰ স্মৃতি আমি ৰোমন্থন কৰিবলৈ এই অনুষ্ঠানটো সদায় পাতি আহিছোঁ। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন এছাম ষ্টেট ব্ৰাঞ্চ ভাৰতীয় চিকিৎসা সন্থা অসম শাখাৰ দ্বাৰা উদযাপিত এই দিৱসৰ জৰিয়তে কৰ্কট ৰোগীসকলৰ উপৰিও বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক সুস্থ সবল কৰাৰ প্ৰচেষ্টাত চিকিৎসকসকলে অহৰ্নিশে ব্যস্ত হৈ থকাৰ মাজেৰেও তেওঁলোকে এনেকুৱা সামাজিক সাংস্কৃতিক তথা মানুহৰ কল্যাণ সাধনৰ ক্ষেত্ৰত যিবিলাক কামত নিয়োজিত হৈ আছে তাৰ বাবে আমি সকলো অসমবাসী আনন্দিত আৰু গৌৰৱান্বিত।